উৰিষ্যাত ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। কামাখ্যা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ৰেলখনৰ 11টাকৈ ডবা লাইনচ্যুত হৈছে। আৰু এই দুৰ্ঘটনাৰ পাছতেই এতিয়া ৰেল বিভাগৰ তৰফৰ পৰা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। হেল্পলাইন নাম্বাৰকেইটা মই কৈছোঁ 8113382371। অন্য এটা হেল্পলাইন নাম্বাৰ হৈছে 9437443469। ভদ্ৰক কটকৰ হেল্পলাইন নাম্বাৰ হৈছে 8991124238। অন্য এটা হেল্পলাইন নাম্বাৰ হৈছে 7205149591। ভুৱনেশ্বৰৰ হেল্পলাইন নাম্বাৰটো হৈছে 8455885899। যিসকল যাত্ৰী আছে, বহু সংখ্যক অসমৰ যাত্ৰী সেই ৰেলখনত আছে বুলি গম পোৱা গৈছে। বেংগালুৰুৰ পৰা গুৱাহাটীলৈ আহি আছিল। এজন যাত্ৰীৰ মৃত্যু হৈছে, আহত হৈছে কেইবাজনো। কিবা কাৰণত যদি পৰিয়ালৰ কোনোবা লোক সেই ৰেলখনত আছে তেন্তে আপোনালোকে এই হেল্পলাইন নাম্বাৰকেইটাৰ জৰিয়তে যোগাযোগ কৰিব পাৰে। পুনৰ এবাৰ জনাই দিছোঁ হেল্পলাইন নাম্বাৰকেইটা 8114382371, 9437443469। ভদ্ৰক কটকৰ হেল্পলাইন নাম্বাৰ হৈছে 8911242238। অন্য এটা হেল্পলাইন নাম্বাৰ হৈছে 7205149591। ভুৱনেশ্বৰৰ হেল্পলাইন নাম্বাৰটো হৈছে 8455885899। এতিয়া উদ্ধাৰকাৰী দল তাত গৈছে আৰু চিকিৎসকৰ দলো গৈছে। জানিব পৰা মতে যি প্ৰাৰম্ভিক তথ্য আছে, সেই ৰেলখন যিহেতু তাত এতিয়া যাত্ৰীসকলক অন্য এখন ৰেলৰ জৰিয়তে অনাৰ ব্যৱস্থা কৰিব। কেইবাখনো ৰেলৰ যাতায়াতৰ পথ সলনি কৰা হৈছে। ভুৱনেশ্বৰৰ উৰিষ্যাত হৈছে দুৰ্ঘটনাটো। কটক মণ্ডল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।